এডভান্টেজ অসম দ্বিতীয়ৰ সময়ত আমি জাপানৰ লেংগুৱেজ ট্ৰেইনিং আৰু পৰৱৰ্তী সময়ত জাপানত কৰ্মসংস্থাপন দিবৰ বাবে 3খন MOU চহী কৰিছিলোঁ। আজি আমি এই MOU কেইখনক বাস্তৱলৈ ৰূপান্তৰ কৰিলোঁ। এছিয়ান ওৱান আৰু 2টা কোম্পানী তেওঁলোকে আমাৰ অসমৰ ল'ৰা ছোৱালীক জাপানীজ লেংগুৱেজ শিকাব আৰু যিসকল ল'ৰা ছোৱালীয়ে জাপানীজ লেংগুৱেজৰ পৰীক্ষা পাছ কৰিব তেওঁলোকক জাপানত 2 লাখ টকা পাব পৰা চাকৰি দিয়াৰ ব্যৱস্থা কৰিব। ল'ৰা ছোৱালীয়ে 5 বছৰৰ কাৰণে ভিছা পাব, চাকৰি কৰাৰ ভিছা পাব আৰু পৰৱৰ্তী সময়ত যদি আৰু তেওঁলোক থাকিব খোজে ভিছা এক্সটেণ্ড কৰা হ'ব। এই কোৰ্সটোৰ খৰচ হ'ল 1,80,000 টকা। ইয়াৰে 1 লাখ টকা ৰাজ্য চৰকাৰে বহন কৰিব, 50,000 টকা জাপান চৰকাৰে বহন কৰিব আৰু মাত্ৰ 30,000 টকা প্ৰাৰ্থীসকলে নিজৰ পকেটৰ পৰা দিব লাগিব। এই 30,000 টকাও এই 30,000 টকাও এক্সিছ বেংকে লোন হিচাপে আগবঢ়াব। অৰ্থাৎ অতি কম খৰচত অসমৰ ল'ৰা ছোৱালীয়ে জাপানীজ লেংগুৱেজ শিকি জাপানত গৈ চাকৰি কৰিব পাৰিব। জাপানত মোৰ ভ্ৰমণৰ সময়ত জাপান চৰকাৰে আমাক কথা দিছে যে অসমৰ 50,000 ল'ৰা ছোৱালীক তেওঁলোকে লৈ যাব। 16টা ট্ৰেডত তেওঁলোকে লৈ যাব। ট্ৰেডখিনি কেয়াৰ গিভাৰ হ'ব পাৰে, ড্ৰাইভাৰ হ'ব পাৰে, অফিচ এছিষ্টেণ্ট হ'ব পাৰে, কম্পিউটাৰ এছিষ্টেণ্ট হ'ব পাৰে। 16টা ট্ৰেডত তেওঁলোকে লৈ যাব। স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ইয়াৰ নোডেল ডিপাৰ্টমেণ্ট হ'ব। আমি কলেজ ইউনিভাৰ্চিটিসমূহতো এই আঁচনিখনৰ বহল প্ৰচাৰ কৰিম। আঁচনিখনৰ নাম CM ফ্লাইট। এই আঁচনিখন অসমৰ যুৱক সমাজে যদি গ্ৰহণ কৰে অসমত নিবনুৱা সমস্যা বহু পৰিমাণে কমি যাব। কাৰণ জাপানে 50,000ৰ পিছত আৰু ল'ৰা ছোৱালীক লৈ যাবৰ কাৰণে তেওঁলোক প্ৰস্তুত আছে। সমান্তৰালভাৱে আমি সাউথ কোৰিয়াৰ লগতো কথা পাতি আছোঁ, জাৰ্মানীৰ লগতো কথা পাতি আছোঁ, যাতে তাতো আমি অসমীয়া যুৱক যুৱতীক পঠাব পাৰোঁ। আজি আমাৰ এডভান্টেজ অসমৰ যি আমি অসমত অনুষ্ঠিত কৰিছিলোঁ তাৰ বহুতো সুফল ইতিমধ্যে আমি দেখা পাইছোঁ। আজি আৰু এটা প্ৰাপ্তিৰ দিন। মই অসমৰ যুৱক যুৱতীক এই আঁচনিখনৰ সম্পূৰ্ণ সুবিধা ল'বলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ইয়াতে এপ্লাই কৰাৰ কাৰণে বিশেষ অসুবিধা নাই। আমাৰ এইটো নৰ্থ ইষ্ট স্কিল চেণ্টাৰ, ইয়াতে তেওঁলোকৰ অফিচ থাকিব আৰু অহা কালি পৰহি আমি বাতৰি কাকততো এডভাৰটাইজ কৰি দিম যে কোনটো ইমেইলত তেওঁলোকে আবেদন কৰিব লাগিব। আৰু নৰ্থ ইষ্ট স্কিল চেণ্টাৰ যিটো আমাৰ গড়চুকত আছে গুৱাহাটীত, ষ্টুডেণ্ট কেন ৱাক ইন অলছো। কাৰণ এই বেটছত আমি 200জন ল'ৰা ছোৱালীক পঢ়ুৱাব খোজোঁ আৰু ইয়াৰ এডভাৰটাইজো হৈছে আৰু আমি আৰু এডভাৰটাইজ কৰিম। অসমৰ 10জন ACS অফিচাৰকো আমি জাপানীজ লেংগুৱেজ শিকাম, যাতে জাপানৰ পৰা অহা প্ৰতিনিধিসকলক ভৱিষ্যতে আমি এটা কমফৰ্ট লেভেল দিব পাৰোঁ। শিক্ষাগত অৰ্হতাৰ ওপৰত ইমান ফ'কাছ নাই। শিক্ষাগত অৰ্হতাৰ ওপৰত ফ'কাছ নাই। খালি ইমানেই শিক্ষা থাকিব লাগে যাতে জাপানীজ লেংগুৱেজটো শিকিব পাৰে। সেইকাৰণে মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ, গ্ৰেজুৱেশ্যন পাছ, তেওঁলোকৰ স্কিলৰ ওপৰত, ইয়াত শিক্ষাগত অৰ্হতাৰ ওপৰত চাকৰি নিদিয়ে, চাকৰি দিব তেওঁলোকৰ ব্যৱহাৰিক ক্ষমতাৰ ওপৰত। এতিয়া আমি ইয়াতে 200 পঢ়াম, কিন্তু যদি ষ্টুডেণ্ট পাওঁ আমিনগাঁৱত আৰু এটা আমাৰ বিল্ডিং ৰেডি হৈ আছে। গতিকে আমাৰ টাৰ্গেট 50,000 ল'ৰা ছোৱালীক আমি পঢ়াব খোজোঁ। যদি আৰু ষ্টুডেণ্ট পাওঁ আমি গুৱাহাটী ইউনিভাৰ্চিটি ট্ৰেইনিং চেণ্টাৰ খুলি দিম, ডিব্ৰুগড় ইউনিভাৰ্চিটিত খুলি দিম। এজ লিমিটৰ ইয়'থ হ'ব লাগে, বিল' 30 years, বিল' 35 years, বিল' 45 years, বিল' 45 years।
45 বছৰৰ তলৰ হ'লেই হ'ল।